বৰ্তমান আছোঁ দক্ষিণ শালমাৰ পুৰাবিঠাত ভোগালী বিহু উপলক্ষে যি উদযাপন কৰিছে মোৰ সৈতে কমিটি তেখেতৰ পৰা জানিম আচলতে কি ক'ব প্ৰথমবাৰৰ বাবে পুৰাবিঠাত ভোগালী বিহু উদযাপন কৰি আছে। আৰু দেখিছে ইয়াতে লঞ্চ বনাইছে, কিয়নো এইবিলাক হ'ল চৰচাপুৰ এৰিয়া, গতিকে লঞ্চ বনাইছে। আমি তেখেতৰ পৰা দুই এষাৰ কথা নহয়। দাদা কি ক'ব আচলতে দেখা গৈছে বিভিন্ন ধৰণৰ লঞ্চ বনাইছে, কি ক'ব এইবাৰ আপুনি? পোনপ্ৰথমতে মই NKTVক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত আমাৰ এই ভোগালী বিহুৰ উদযাপন কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু লগতে গোটেই অসমবাসীক আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আছোঁ মাঘৰ ভোগালী বিহু উপলক্ষে। আৰু আমাৰ এই জামাতাৰহাট পুৰাবিটা অঞ্চলত প্ৰথমবাৰৰ বাবে এয়া আমাৰ আকৰ্ষণীয়ভাৱে পালন কৰি আছোঁ, আৰু গোটেই অসমবাসীক আমাৰ ফালৰ পৰা নিশ্চয় আশীৰ্বাদ কামনা কৰিছোঁ। আৰু আমাৰ অহা 13 তাৰিখৰ পৰা আমাৰ এইটো পালন কৰা হ'ব। আৰু আমাৰ ইয়াত যিবিলাক হয়তো ডেক'ৰেশ্যনৰ কাম চলি আছে, আমাৰ মিয়া অসমীয়াবিলাকে যেনেকৈ কাম কৰি আছে, কোনো তেনেকুৱা ডাইৰেকশ্যন নোহোৱাকৈ নিজা নিজিকৈ যেনেকুৱা হয়তো ঢোল পেঁপা জাপি আৰু লঞ্চ, আমাৰ যিহেতু লঞ্চটো এইকাৰণে বনোৱা হৈছে, যিহেতু আমাৰ এই দক্ষিণ পাৰ এৰিয়াত ধুবুৰী জিলাৰ আমি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গৰাখহনীয়া পৰিস্থিতিত আমি জীৱন যাপন কৰোঁ। তাৰ বাবে হয়তো আমাৰ এইটো পৰম্পৰা নাও লঞ্চ সেইকাৰণে ইমান ধুনীয়াকৈ হয়তো বনাইছে, নিজা নিজিকৈ কাম কৰিছে। ইহঁতকো আমি আমাৰ আয়োজকৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে হয়তো চিৰা পিঠা বিভিন্ন ধৰণৰ আয়োজক কম্পিটিশ্যন হ'ব, আৰু ভোগালী বিহু উপলক্ষে আমাৰ অনুষ্ঠানো ৰখা আছে। সাংস্কৃতিক ভোগালী বিহুৰ অনুষ্ঠান হ'ব আৰু প্ৰতিযোগিতা হ'ব। যিসকলে হয়তো ভাবিছে হয়তো অংশগ্ৰহণ কৰিম বুলি আমি কামনা কৰিছোঁ, সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু বিভিন্ন ধৰণৰ হয়তো আয়োজন চলি আছে। আশা কৰিছোঁ, কামনা কৰিছোঁ আপোনালোকে সকলোৱে আমাৰ চাৰিওফালে হয়তো মেদৰতাৰী, চিৰাকুটি, খলিচাভিটা, আৰিকাটা, ফকীৰগঞ্জ, আমাৰ ওচৰে পাঁজৰে যিসকল চাৰিওফালে আমাৰ এলেকা আছে, সকলোকে আমি আহ্বান কৰি আছোঁ যাতে, আৰু স্থানীয়তো থাকিবই, সকলোকে আমাৰ তৰফৰ পৰা আন্তৰিক আমি আশাবাদী যাতে সকলোৱে যাতে আমাক সহায় সহযোগ আগবঢ়ায়। ইয়াৰে আমি NKTVকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো প্ৰচাৰ কৰিবৰ বাবে, আৰু সকলোৱে সহযোগ কৰিব। মোৰ কেমেৰা পাৰ্চন সতীৰ্থৰ সহযোগত আচলতে দেখাম কেনেদৰে দল জাপি আৰু লঞ্চ বনাইছে। লঞ্চ আচলতে দেখাম মোৰ কেমেৰা পাৰ্চন সতীৰ্থৰ সহযোগত মই দেখাবলৈ যত্ন কৰিম কেনেধৰণে আচলতে নৈপৰীয়া অঞ্চল, সেইকাৰণে এওঁলোকে লঞ্চ বনাইছে। যি লঞ্চ মানে পানীৰে চলাচল কৰে, লঞ্চেৰে মানুহক প্ৰতিভা দেখাবলৈ যত্ন কৰিছে। আচলতে এওঁলোকে কেনেদৰে বনাইছে, একদম অৰিজিনেল যি লঞ্চ থাকে লঞ্চৰ দৰে বনাইছে, আৰু দল জাপি বনাইছে আৰু বনাই আছে দেখাইছে। মই কেমেৰা পাৰ্চন সতীৰ্থক আচলতে যেনেদৰে এওঁলোকে প্ৰস্তুতি কৰিব লাগে আচলতে তেনেদৰেই কৰি আছে। আৰু দুই তিনি দিনৰ পৰাই এওঁলোকে ভিৰ কৰি আছে আৰু ৰাইজে কাম কাজ কৰি আছে।